গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত গৌৰনগৰৰ হাতীমুৰাত সংঘটিত হৈছে কিছুসময় পূৰ্বে এক ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিচকীয়া বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। লক্ষীপুৰ খলিচাৰভিটা সংযোগী পথৰ হাতীমুৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত লোকজনক ৰাইজে ততাতয়াকৈ উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি ব্যাপক যান জঁটৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ এয়া হৈছে লক্ষীপুৰ থানাৰ অন্তৰ্গত হাতীমুৰা গাঁৱৰ দৃশ্য। চাৰিচকীয়া স্পেচিঅ বাহন আৰু পালচাৰ বাইকৰ মাজত এই সংঘৰ্ষ হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন লোক। আহত লোকজনক ৰাইজে উদ্ধাৰ কৰি ততাতয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। উক্ত ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। আমি তাৰে কিছু পৰিৱেশ দুৰ্ঘটনাস্থলীৰ পৰা আমি আপোনালোকক দেখুৱাইছোঁ। ওইটা নাগে নাই ওইটা